নমস্কাৰ এতিয়া পাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল অসম প্ৰথম সদায় আৰু চিৰদিন এই মূল মন্ত্ৰৰে বিকল্প আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ আছু এজিৱাইচিপিৰ বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ লক্ষ্যৰে দুজনীয়া আহ্বায়ক কমিটিক দায়িত্ব বসন্ত ডেকা আৰু ডাক্তৰ কৃষ্ণগোপাল ভট্টাচাৰ্যক মূল আহ্বায়কৰ দায়িত্ব আনহাতে পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ ৰাজনৈতিক প্ৰস্তাৱ ৰাজহুৱা কৰিলে আছুৱে পিছত ৰাজহুৱা কৰিব প্ৰতিবেদনত থকা শৈক্ষিক সামাজিক অৰ্থনৈতিক প্ৰস্তাৱ আছু চিৰদিন অৰাজনৈতিক হৈ থাকিব বুলি ঘোষণা কৰিছে দীপাংকৰ নাথে অসম প্ৰথম সদায় আৰু চিৰদিন এই মূল মন্ত্ৰৰে বিকল্প আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে আছু আৰু এজিৱাইচিপিয়ে বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ লক্ষ্যৰে দুজনীয়া আহ্বায়ক কমিটিক দায়িত্ব অৰ্পণ কৰা হৈছে বসন্ত ডেকা আৰু ডাক্তৰ কৃষ্ণগোপাল ভট্টাচাৰ্যক মূল আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে আনহাতে পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ ৰাজনৈতিক প্ৰস্তাৱ ৰাজহুৱা কৰিছে আছুৱে পিছত ৰাজহুৱা কৰিব প্ৰতিবেদনত থকা শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিক প্ৰস্তাৱ নতুন ৰাজনৈতিক দল সন্দৰ্ভতে এই গুৰুত্বপূৰ্ণ আলোচনা কিন্তু আছু চিৰদিন অৰাজনৈতিক হৈ থাকিব বুলি ঘোষণা কৰিছে আছুৰ সভাপতি দীপাংকৰ নাথে বৰ্তমানেও এই সভা চলি আছে আৰু এই সভাত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেওঁলোকে আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে যেটো ৰাজনৈতিক বিষয় এই ৰাজনৈতিক দিশত কমিটিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছে প্ৰস্তাৱ অনুসৰি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে অসমত এটা বিকল্প আঞ্চলিকতাবাদী গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আচলতে ঘোষণা কৰাৰ যেটো প্ৰয়োজনীয়তা বা এইটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা এই পৰামৰ্শদাতা কমিটিয়ে অতি স্পষ্ট ৰূপত উল্লেখ কৰিছে আৰু এই সকলো ৰাজনৈতিক দিশ তেখেতসকলে চালি জাৰি চাই বিভিন্ন ধৰণৰ বিষয়াত উত্থাপন কৰিছে বিশেষকৈ বিগত সময়ছোৱাত যেটো ক্ষমতা কেন্দ্ৰিক আপোচৰ ৰাজনীতিৰ যোগেদি অসমৰ জাতীয় স্বাৰ্থ জলাঞ্জলি দিয়া হৈছে সেই যেটো তেওঁলোকৰ এটা ক্ষমতা কেন্দ্ৰিক আপোচকামী দৰ্শনৰ বিপৰীতে অসমৰ জনগণক এক প্ৰগতিশীল ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ য'ত সমাধানৰ বাট ওলায় য'ত আমি জাতিসত্তাটোক সুৰক্ষিতভাৱে আমি জীয়াই ৰাখিব পাৰোঁ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকে শক্তিশালীভাৱে ইয়াত পোষকতা কৰিছে তাৰ লগে লগে জাতীয়তাবাদৰ আদৰ্শত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক এটা আন্দোলন এইটো সংগ্ৰামৰ ৰূপত এটা আগবঢ়াই লৈ যোৱাৰ তেওঁলোকে পোষকতা কৰিছে য'ত বিভিন্ন খিলঞ্জীয়া জাতিসত্তা খিলঞ্জীয়া জনগোষ্ঠী চাহ জনজাতি আদিবাসী জনজাতীয় অজনজাতীয় লোক সংখ্যালঘু সম্প্ৰদায় সকলোকে যেটো ইনক্লুচিভ যেটো পলিটিক্সৰ যেটো চিন্তা য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যেটো পোষকতা কৰি থকা হৈছে সেইটোক আধাৰ হিচাপে লোৱাৰ কথা উল্লেখ কৰিছে কাৰণ সাম্প্ৰতিক সময়ত ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ যেটো মূল এজেণ্ডা ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক মেৰু বিভাজনৰ যোগেদি ভোট বেংকৰ এটা পৰিৱেশ সৃষ্টি কৰি সমাজত জাতীয় জীৱনৰ যেটো সমন্বয় সেই সমন্বয়ৰ ভেটি থানবান কৰাৰ যেটো চিন্তা সেই চিন্তাক নাইকিয়া কৰি অসমত সমন্বয়ক আধাৰ হিচাপে লৈ যাতে সুস্থ জাতীয়তাবাদৰ আধাৰত যাতে ৰাজনৈতিক এটা যাত্ৰা বা সংগ্ৰাম আগবাঢ়ি যাব পাৰে এই কথা পৰামৰ্শদাতা সমিতিয়ে পোষকতা কৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ অধিকাৰৰ কথা ইয়াত উল্লেখ কৰিছে তাৰ লগে লগে শিশু মহিলা সকলোৱে তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ সুৰক্ষা যাতে সুনিশ্চিত হয় এই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে সুস্থ জাতীয়তাবাদৰ আধাৰত আঞ্চলিক ৰাজনৈতিক দলৰ কথা উল্লেখ কৰিছে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আৰু বৰ্তমানেও সভা চলি আছে এই সংবাদমেল চলি আছে আৰু ইতিমধ্যে নতুন আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু বহুকেইটা মন্তব্য আছে আমি শুনাই লৈছোঁ চৰকাৰ পৰামৰ্শদাতাসকলে কৈছে যে তৃতীয় বিকল্প ৰাজনৈতিক শক্তি এটাইহে প্ৰকৃতাৰ্থত অসমৰ যিবিলাক জাতীয় সমস্যা আছে অসমৰ যিবিলাক অমীমাংসিত সমস্যা আছে ইমান দিলে যিবিলাক সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি যিবিলাক ৰাজনৈতিক দলে অসমক বিশ্বাসঘাতকতা কৰিলে এই ৰাজনৈতিক দলসমূহে কেতিয়াও এই যিবিলাক বিষয় এই বিষয়বিলাক সমাধান নকৰে আৰু সেইকাৰণে এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক ব্যক্তিয়ে আমি তৃতীয় বিকল্প ৰাজনৈতিক শক্তিটোৰ লগত জড়িত হ'ম সেই সময়ত নিশ্চিতভাৱে আমি আমাৰ যেটো অৰাজনৈতিক চৰিত্ৰ সেই অৰাজনৈতিক চৰিত্ৰ আমি অক্ষুণ্ণ ৰাখিম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাই আমি অন্তঃকৰণে কামনা কৰোঁ যে যিবিলাক জাতীয়তাবাদী শক্তি আছো সেই জাতীয়তাবাদী শক্তিসমূহ বা আঞ্চলিকতাবাদী যিবিলাক আমি শক্তি এই শক্তিসমূহ বিভাজিত হৈ বৃহৎ যিবিলাক ৰাষ্ট্ৰীয় শক্তি আৰু ইতিমধ্যে যিবিলাক শক্তিয়ে অসমক প্ৰতাৰণা কৰিলে আমাৰ আঞ্চলিক শক্তি বা যিবিলাক সাম্প্ৰদায়িক শক্তি ইতিমধ্যে শাসনত আছে
সেই শক্তিসমূহক উৎখাত কৰিবলৈ হ'লে নিশ্চিতভাৱে আমি ঐক্যবদ্ধ হ'বই লাগিব আমি সেই অন্তৰকৰণে সেই কামনা কৰোঁ গতিকে এই কথা আমি পুনৰ কৈছোঁ আমাৰ মাজত তেনেধৰণে কোনো আমি কেৱল মাত্ৰ এটা ৰাজনৈতিক শক্তি গঢ় দিবৰ কাৰণেই ৰাজনৈতিক শক্তি গঢ় দিবলৈ কেতিয়াও আমি হাত নাবাঢ়ো প্ৰকৃতাৰ্থতে এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তি যি ৰাজনৈতিক শক্তিয়ে এই কেন্দ্ৰৰ যি ৰাজনৈতিক শক্তিয়ে যিবিলাক ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক পৰাভূত কৰিব পাৰিব যি ৰাজনৈতিক শক্তিয়ে আমাক বিশ্বাসঘাতকতা কৰিলে তাক পৰাভূত কৰিব পাৰিব যি ৰাজনৈতিক শক্তিয়ে কেৱল মাত্ৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি এক সাম্প্ৰদায়িক বিয়পাবলৈ চেষ্টা কৰে সেই ৰাজনৈতিক শক্তি পৰাভূত কৰিব পৰাকৈ এক বিকল্প ৰাজনৈতিক শক্তি নিশ্চিতভাৱে অসমত প্ৰয়োজন আছে সেই কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি পুনৰবাৰ এই সংবাদমেলৰ জৰিয়তে আমি আকৌ স্পষ্ট কৰিছোঁ এয়া আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই মুঠতে বিকল্প ৰাজনৈতিক শক্তিৰ কথা তেওঁলোকে উল্লেখ কৰিছে যি বিকল্প ৰাজনৈতিক শক্তিয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা শক্তিক পৰাভূত কৰিবলৈ সক্ষম হ'ব সেই আশা তেওঁলোকে প্ৰকাশ কৰিছে ইতিমধ্যেই এই সংবাদমেল চলি আছে আৰু সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ল লগতে তেওঁলোকৰ মাজতো আলোচনা চলি আছে আমি আপোনালোকক জনাইছোঁ যে এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ বহুদিন ধৰি ৰাজ্য তোলপাৰ লাগি আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰাও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া সন্মুখলৈ আহিছিল অসম প্ৰথম সদায় আৰু চিৰদিন এই মূলমন্ত্ৰৰে এতিয়া বিকল্প আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে আছু আৰু AJYCPয়ে কিন্তু ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি নাই আমি পোনপটীয়া সম্প্ৰচাৰত যাম আমাৰ সতীৰ্থ সাংবাদিক আছে তাত গুঞ্জন আছে লাইভত গুঞ্জন পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হয় আমি সম্পূৰ্ণ অৰাজনৈতিক হৈ সন্থা আৰু AJYCPয়ে যৌথ সংবাদমেল সম্বোধন কৰিছে গুৱাহাটী মহানগৰীৰ প্ৰাক কণ্টিনেণ্টেল হোটেলত আৰু এটা তাত মূল মন্ত্ৰ নতুন দলৰ কৈছে যে আছাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ আৰু এই সন্দৰ্ভত আমি আৰু অধিক জানিবৰ বাবে অধিক কথা পাতিবৰ বাবে আমি সংযুক্ত হৈছোঁ পলাশ চাংমাই ডাঙৰীয়াৰ সৈতে মই আপোনাক স্বাগতম জনাইছোঁ পোনপটীয়া সম্প্ৰচাৰ চলি আছে আজি সকলোৱে এটা আশা কৰিছিল যে নতুন ৰাজনৈতিক দল গঠন হ'ব নেকি বা ইয়াৰ নাম প্ৰকাশ হ'ব নেকি কিন্তু আপোনালোকে নিজৰ অৰাজনৈতিক ধাৰা আপোনালোকে অক্ষুণ্ণ ৰাখিব বুলি মন্তব্য কৰিছে গতিকে অনাগত দিনত কেনেধৰণে ইয়াৰ কাৰ্যপন্থা নিৰূপণ হ'ব কেনেধৰণে আগবাঢ়িব সেই কথাখিনি ইতিমধ্যে আমি স্পষ্ট কৰিছোঁ যে অসমত যেতিয়া কা আন্দোলন হৈছিল সেই সময়তে এক তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ কথা অসমৰ সমাজ জীৱনত উত্থাপন হৈছিল এইকাৰণে হৈছিল যে ইতিমধ্যে যিবিলাক ৰাজনৈতিক শক্তিয়ে অসমত শাসন কৰিছে এই ৰাজনৈতিক শক্তিসমূহে অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে এই ৰাজনৈতিক শক্তিসমূহে বিগত দিনবিলাকত যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতিসমূহ পালন নকৰিলে বৰঞ্চ সেই প্ৰতিশ্ৰুতিসমূহৰ ওলোটা যিবিলাক বিষয় সেই বিষয়বিলাকতহে তেওঁলোকে গুৰুত্ব দিলে উদাহৰণস্বৰূপে বিদেশী বহিষ্কাৰ কৰিম বুলি কোৱা ৰাজনৈতিক দলটোৱে বিদেশী অসমত সংস্থাপন দিবৰ কাৰণেহে তেওঁলোকে আইন আকৌ আনিল ভাৰতবৰ্ষত গতিকে এই যিবিলাক বিষয় এই বিষয়সমূহ নিশ্চিতভাৱে অসমৰ সমাজ জীৱনত উত্থাপন হৈছিল আৰু সেইবাবে এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ কথা মানুহে অনুভৱ কৰিছিল আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থা যিহেতু আমি অৰাজনৈতিক সংগঠন আমি তেনেধৰণে তৃতীয় এটা বিকল্প ৰাজনৈতিক শক্তি আমি গঠন কৰিব নোৱাৰোঁ কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যে তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ যে অসমত প্ৰয়োজন আছে অসমৰ জনসাধাৰণক গোটেই বিষয়টো আগবঢ়াই কোনে নিব সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়াই নিবলগীয়া হ'ল আমি অসম পৰামৰ্শদাতা সমিতি গঠন কৰিলোঁ আৰু অসম পৰামৰ্শদাতা সমিতিয়ে হয় তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে বুলি ক'লে আৰু সেইবাবে আমি পৰামৰ্শদাতা সমিতিৰ অন্যতম দুগৰাকী আহ্বায়ক ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰ আৰু ডক্টৰ বসন্ত ডেকা ছাৰক আমি আজি দায়িত্ব দিছোঁ তেওঁলোককে মুখ্য আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে তেওঁলোকে অসমৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত অৱদান থকা যুৱক যুৱতী মহিলা ছাত্ৰ সকলো কৃষক শ্ৰমিক একত্ৰিত কৰি এটা বৃহৎ বিকল্প শক্তি তৈয়াৰ কৰিব অনতিবিলম্ব সকলোৰে সৈতে আলোচনা হ'ব নিশ্চিতভাৱে সকলোৰ লগত আলোচনা হ'ব ইতিমধ্যেই আলোচনা হৈছেই যে সকলোৰে লগত পৃথকে পৃথকে আলোচনা হ'ব আৰু অসমৰ সমাজ জীৱনত অৱদান থকা যিসকল ব্যক্তি এনেধৰণে তৃতীয় এটা বিকল্প শক্তি যিসকল ব্যক্তিয়ে বিচাৰে বা যিসকল ব্যক্তিয়ে আজিকো প্ৰতি এই যিবিলাক ৰাষ্ট্ৰীয় শক্তি এইবিলাক বিশ্বাসঘাতক শক্তি এই যিবিলাক সাম্প্ৰদায়িক শক্তি এই শক্তিসমূহৰ লগত কেতিয়াও
হনাপুটুকা কৰা নাই বা এই শক্তিসমূহৰ লগত কেতিয়াও ওচৰে চপা নাই, সেই ব্যক্তিসমূহ একত্ৰিত হৈ মই ভাবোঁ এটা তৃতীয় বিকল্প শক্তিয়ে নিশ্চিতভাৱে গঢ়ি তুলিব পাৰিব। আৰু এই তৃতীয় বিকল্প শক্তিটোত আমাৰ পৰামৰ্শদাতাৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনটি স্পষ্ট আছে যে সমাজ জীৱনৰ সকলো স্তৰৰ মানুহক একত্ৰিত কৰিব লাগিব। কৃষকসকল, শ্ৰমিকসকল, চাহ জনজাতি, আন জনজাতি সকলোকে একত্ৰিত কৰি এটা বৃহৎ শক্তি তৈয়াৰ কৰিবৰ কাৰণে নিশ্চিতভাৱে কাম কৰিব। তেনেধৰণে কৈছে যে প্ৰতিটো দল সংগঠন ব্যক্তিবিশেষৰ সৈতে আলোচনা হ'ব। এটা আহ্বান কৃষক নেতা অখিল গগৈয়ে জনাই আছে যে এটা দল, এখন পতাকা, এটা প্ৰতীক চিহ্নৰ তলত সকলো আহিব লাগে। কৃষক মুক্তি, আছু, AJYCP প্ৰতিটো জনগোষ্ঠীয় জনজাতীয় দল সংগঠন একত্ৰিত হ'ব লাগে। এই ক্ষেত্ৰত নহয়, আমি সেই কথাটো ইতিমধ্যেই স্পষ্ট কৰিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি বা অসমৰ আন জাতীয় জনগোষ্ঠীয় সংগঠন আছে, সেই জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আমি একেলগে ৰাজপথৰ আন্দোলন আমি কৰিব পাৰোঁ, আজিও কৰিম। কিন্তু আমি যিহেতু এটা অৰাজনৈতিক সংগঠন, গতিকে ৰাজনৈতিক যিটো এলায়েন্স বা ৰাজনৈতিক যিটো বিষয়, এটা অৰাজনৈতিক সংগঠনে সেই বিষয়টো আগবঢ়াই দিব নোৱাৰে। গতিকে এতিয়া গঠন হ'বলগীয়া যিটো তৃতীয় বিকল্প বা ৰাজনৈতিক শক্তি, সেই শক্তিটোৱে নিশ্চয় এটা সূত্ৰ উলিয়াব যে কেন্দ্ৰত থকা বৃহৎ দুটা শক্তি কংগ্ৰেছ বিজেপিক পৰাভূত কৰিবৰ কাৰণে বা বিশ্বাসঘাতক AJP বা সাম্প্ৰদায়িক UDFক পৰাভূত কৰিবৰ কাৰণে নিশ্চিতভাৱে আমাৰ মাজত ভোট বিভাজন হ'লে তেওঁলোকে লাভৱান্বিত হ'ব। ঠায়ে ঠায়ে হয়তো ধন্যবাদ জনাইছোঁ। এয়া পোনপটীয়া সম্প্ৰচাৰ পলাশ চাংমাৰ বক্তব্য আমি শুনিলোঁ। বিকল্প ৰাজনৈতিক শক্তি সন্মুখলৈ আহিব, সেই বিকল্প ৰাজনৈতিক শক্তিটোৱে সকলো ছয় নিশ্চয় কৰিব। কিন্তু আছু, AJYCP পূৰ্বৰ ৰূপতে থাকিব। তেওঁলোক ৰাজনীতিলৈ নাযায়, তেওঁলোক ৰাজনৈতিক সংগঠন নহয়, অৰাজনৈতিক সংগঠন হিচাপে থাকিব। তাৰ বিপৰীতে যিটো নতুন ৰাজনৈতিক দলটো সন্মুখলৈ আহিব, সেই দলটোত কোন থাকে কোন নাথাকে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। যিহেতু আছুৰ দৰে AJYCPও অৰাজনৈতিক ধাৰা অক্ষুণ্ণ ৰাখিব, পোনপটীয়াকৈ ৰাজনৈতিক দলত চামিল হ'ব নোৱাৰোঁ বুলি মন্তব্য কৰিছে পলাশ চাংমাই। বিকল্প শক্তিত জড়িত হ'লেও অৰাজনৈতিক চৰিত্ৰ থাকিব বুলি কৈ এটা তৃতীয় ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। এই ৰাজনৈতিক দিশটোৰ সন্দৰ্ভত যিটো কথা আমাক ইয়াতে কৈছিলে, সেইমতে আমি তেখেতসকলক দায়িত্ব অৰ্পণ কৰিলোঁ। ভৱিষ্যতে যেতিয়া দল গঠন কৰিব, দল গঠন কৰাৰ পিছত তেওঁলোকে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিব, দলীয় কাৰ্যক্ৰমণিকা প্ৰকাশ কৰিব। ভৱিষ্যতৰ দিনত যেতিয়া ৰাজনৈতিক বিকল্প এটা দিশত আগবাঢ়িব, তেতিয়া সেই সময়ত তেখেতসকলে সেই বিষয়বোৰৰ ক্ষেত্ৰত চিন্তা কৰিব। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি ভৱিষ্যতৰ দিনত আগবাঢ়ি যাম। একেদৰে AJYCPও অৰাজনৈতিকভাৱে আমি বিষয়বোৰত আগবাঢ়ি যাম। সমাগত বিশ্বকৰ্মা আৰু দুৰ্গা পূজা। কৰোনা মহামাৰীৰ বাবে এইবাৰ কিন্তু পূৰ্বৰ দৰে ব্যস্ততা নাই গহপুৰৰ মৃন্ময় শিল্পীসকলৰ। গহপুৰৰ নগৰত থকা বিভিন্ন স্থানত এতিয়া এক বিশেষ পৰিৱেশ। আমি পৰৱৰ্তী সময়ত এই বাতৰিটো আপোনালোকক দেখুৱাম, কিন্তু তাৰ পূৰ্বে আন এক খবৰ। কংগ্ৰেছৰ দখলত থকা সমষ্টি মিত্ৰদল AIUDF-ক এৰি নিদিয়ে কংগ্ৰেছে। দৰঙৰ খাৰুপেটীয়াত অনুষ্ঠিত দলীয় সভাত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। বিশেষকৈ দৰং জিলাত কলাইগাঁও, দলগাঁও, মঙলদৈ, চিপাঝাৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰে ৰিপুণ বৰাই। আনহাতে অখিল গগৈয়ে সকলো আঞ্চলিক দল একেলগ হ'লে কংগ্ৰেছ বিজেপি ধূলিসাৎ হ'ব বুলি কোৱা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই। ৰাজনৈতিক নেতাই নিজৰ দুৰ্বলতা নেদেখুৱাই বুলি মন্তব্য কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰে ৰিপুণ বৰাই। সিটতে আমি সুইপ আটাইকেইটা সিট এইবাৰ আমি কংগ্ৰেছে। কোনোবাই এটা অপপ্ৰচাৰ চলাইছে, এইটো নহয়। আৰু আমাৰ দৰং জিলাত 4টা সিটে আমাৰ কংগ্ৰেছৰ যথেষ্ট শক্তিশালী সিট। আমি আটাইকেইটাতে জিকিম। ইয়াত মিত্ৰ দলক দিয়াৰ কথা নাহে, ইয়াত নাহে। য'ত মিত্ৰ দলক দিয়া হ'ব, য'ত তেওঁলোকৰ গণভিত্তি আছে, য'ত যাৰ গণভিত্তি আমি তেনেকৈ দিম। মুঠতে চমু কথা, য'ত যাৰ গণভিত্তি বেছি আমি সেই ধৰণেই আমি মাপকাঠি তৈয়াৰ কৰোঁ। প্ৰত্যেক ৰাজনৈতিক নেতাই নিজৰ দুৰ্বলতা কেতিয়াও প্ৰকাশ নকৰে। এটা সমষ্টিত যদি 10জন প্ৰাৰ্থী উঠে, কোনজন প্ৰাৰ্থীয়ে ক'ব মই এবাৰ হাৰিম বুলি? যিজনে 100টা ভোট পাব তেওঁ ক'ব মই জিকিম। গতিকে এইটো এটা ক'বই লাগিব তেওঁ। আমিতো আমাৰ দুৱাৰটো সকলোৰে কাৰণে খোলা। আমি ভাল পাম। অখিল গগৈক আমি আহ্বান জনাইছোঁ, মইতো ভাষণতো ক'লোঁ, আহিলে আমি ভাল পাম। আমি দুৱাৰ সকলোৰে কাৰণে খোলা ৰাখিছোঁ। গতিকে সেইটো তেওঁৰ ৰাজনৈতিক বক্তব্য, কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিটো সুকীয়া।
নিৰ্বাচনত প্ৰাৰ্থী বা দলে বিচাৰি থাকে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে জয়যুক্ত হ'ব, কিন্তু এইবাৰ হাগ্ৰামা মহিলাৰীয়ে বিচাৰি আছে পৰাজয় হোৱা সমষ্টি। কোনটো সমষ্টিত হাৰিব সেইটো হেনো বিচাৰিয়ে তেওঁ উলিয়াব পৰা নাই। বাক্সাত নাগৰিজুলিত নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। তেওঁৰ মতে BTC নিৰ্বাচনত আটাইকেইখন আসন দখল কৰাৰ দাবী জনাইছে তেওঁ। আটাইকেইখন আসনেই দখল কৰিম বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰিছে। সেয়েহে কোনটো সমষ্টিত নোৱাৰিম সেই সমষ্টিটোৱে বিচাৰি পোৱা নাই বুলি তেওঁ উল্লেখ কৰে। দুৰ্গা পূজাৰ পিছত BPF-এ BTC-ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে। BTC-ত BPF-ৰ বাহিৰে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও মন্তব্য কৰে হাগ্ৰামাই। আমি আজি ফাৰ্ষ্ট নাই চেৰপাং ওদালগুৰি মাজবাটৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰলৈকে মই যিখিনি ঘূৰি পেলাই মই যিখিনি পালোঁ বা ৰাইজৰ যিখিনি সহায় পাইছোঁ বা ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ আমি মানে 40টা সমষ্টিত 40টাই জিকিব নিচিনা লাগি আছে। কোনটো সমষ্টি হাৰিব সেইটোৱে মই বিচাৰি পোৱা নাই। কোনটো সমষ্টি হাৰিব সেইটোৱে বিচাৰি পোৱা নাই মই। মুঠতে BPF দলে 30ৰ পৰা 30টাতো মিনিমাম ইয়াৰ ওপৰত যাম। মুঠতে মই যিটো পালোঁ ফাৰ্ষ্ট নাইত মই গৈছিলোঁ সেইদিনা ইয়াতো বিৰাট ভাল ফাৰ্ষ্ট নাই চেৰপাং তাৰমানে মাজবাটৰ ইয়াৰ পিছত ৰৌতা ধনশ্ৰী ভৈৰৱকুণ্ড হৰিচিঙা ননাই চেৰপাং আৰু এইফালে খৈৰাবাৰী খালেংদুৱাৰ ভেৰগাঁও চাপা আৰু আপোনালোকৰ এইফালে ইয়াত আহিল শুক্লাই চেৰপাং এইটোতো নাহাৰে। ইয়াৰ পিছত বৰেশ্বৰ এইবিলাক জিকিবই, নাগৰিজুলি জিকিবই, গৈবাৰী জিকিবই, দৰংগাজুলি জিকিবই। কোনটো হাৰিব? হাৰা চিটটো বিচাৰকচোন। এই তামোলপুৰত পাঁচটা জিকিব। আমাৰ ৰবীন্দ্ৰ বিশ্বাস জিকিব আমাৰ। এইকাৰণে মই সেইদিনা কৈছোঁ যে এইবাৰ EM-টো 3 বছৰ আৰু 2 বছৰ। 3 বছৰ তাৰমানে ফাৰ্ষ্ট টাৰ্মত মই 3 বছৰ দিম আৰু ছেকেণ্ডত 2 বছৰ চবকে দিম।